এই মুহূৰ্তত এটি চৰ্চিত নাম হৈছে ড্ৰাইভাৰ ৰূপম দত্ত আৰু ড্ৰাইভাৰ ৰূপম দত্তৰ হাতত থকা আইফোনটোক লৈ ইতিমধ্যে বহুতৰে মাজত বহু ধৰণে চৰ্চা চলিছে। কিন্তু এই আইফোনটোক লৈ ৰূপম দত্তই এটা মন্তব্য প্ৰকাশ কৰিছে। সেই মন্তব্যটো আপোনালোকক কিছু সময় পিছতে শুনাম, কিন্তু তাৰ পূৰ্বে এটা ভাষণ শুনাই ল'ব বিচাৰিছোঁ আৰু এই ভাষণটো আপোনালোকে শুনা উচিত আৰু এই ভাষণটো আপোনালোকে উপলব্ধি কৰা উচিত। গতিকে ভাষণটো প্ৰথমে শুনি লওক আপোনালোকে, তাৰপিছতে আপোনালোকলৈ আগবঢ়াম আইফোনটোক লৈ কৰা ৰূপম দত্তৰ মন্তব্য। মই যেতিয়া মোৰ ঘৰলৈ কোনোবা আলহী আহে বা মোৰ বন্ধুবৰ্গ আহে, মই তেতিয়া মোৰ ছোৱালীজনীক মাতি পেলাই কওঁ যে মা এটা ৰাইমছ গোৱাচোন। তাই ৰাইমছ এটা গাই দিয়ে, বা ব্লেক শ্বিপ, হেভি এনি উল বা টিংকল টিংকল লিটিল ষ্টাৰ গাই দিয়ে। মোৰ একদম বুকুখন ফুলি যায় যে মোৰ ছোৱালীজনীয়ে ইংৰাজীত ৰাইমছ গাব পাৰিছে। এইবোৰ শিকাওক, এইবোৰ সংস্কৃতি, এইবোৰ লাগিব। কিন্তু তাৰ লগে লগে আপোনালোকৰ ল'ৰা ছোৱালীক এইটোও শিকাব, শিয়ালিয়ে নাহিবি ৰাতি, তোৰে কানে কাটি লগামে বাতি, আমাৰে মইনা শুবয়ে, বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব। এইটোৰ পৰা লুইতৰে পানী যাবি অ বৈ, লুইতৰে পানী যাবি অ বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালি, চহৰে নগৰে যাবি অ বৈ। ইয়াত সোমাই থকা দৃষ্টিনন্দন, নান্দনিক, ছান্দসিক, ছন্দোবদ্ধ, জীৱন প্ৰবাহ, মানৱীয় প্ৰমূল্য, এই সাংস্কৃতিক বিজ্ঞান যাত্ৰাৰ যিটো সোধ, যিটো শব্দকলা, যিটো বাক্য গঠন, সেইবোৰ আন ক'ৰবাত আছে বুলি মই নাভাবোঁ। তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননীৰ দুখ, লঘু লাঞ্চনা দুখ বেজাৰৰ আজিও নপৰিলোৰ। এই বেজাৰটো উৰ পেলাব পাৰিব আমি লাগিব। এই যে আমি ইংৰাজীত খুব কওঁ, ইংৰাজী লাগিব। আমি কেতিয়াও ক'তো কোনো ভাষাক অপমান কৰা উচিত নহয়, অপমান কৰিব নালাগে, তাচ্ছিল্য কৰিব নালাগে। ভাষা যিমান শিকিম জ্ঞানৰ পৰিধি সিমান বাঢ়িব। ভাষা যিমান শিকিম পৃথিৱীৰ জনসমুদ্ৰৰ লগত আমাৰ সংযোগ স্থাপন হ'ব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ ভৰিৰ মাটিৰ তলত থকা ৰসেৰে উজ্জীৱিত আৰু সাংস্কৃতিক চেতনালব্ধতাৰে দৌৰি ফুৰা মোৰ চিৰচেনেহীৰ ভাষাৰ সাংস্কৃতিক যিটো অভিধা, সেই অভিধাটোক মই ভৰিৰে মোহাৰি পেলাম। শুন শুনৰে সুৰ বৈৰী প্ৰমাণা, নিশাচৰ নাশনিদানা, ৰাম নাম যম সমৰক সাজিয়ে, ৰাম নাম যম সমৰক সাজিয়ে, সমদলে কয়লি পয়ানা, লুইতৰ পাৰৰে আমি ডেকালুৰা, মৰিবলে ভয় নাই। তাৰ পৰা এইটো হৈছে টিংকল টিংকল লিটিল ষ্টাৰৰ পৰা একো নহয়। সেইকাৰণে মই ভাবোঁ যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত উচ্চাৰিত হৈ থকা ভাষাবোৰৰ যিবোৰ সাংস্কৃতিক সত্তা আছে, যিবোৰ সাংস্কৃতিক ৰং আছে, যিটো মানৱীয় প্ৰমূল্যক উজ্জীৱিত কৰিব পৰা চেতনা আছে, সেইবোৰ বুটলি আনি আমাৰ ভাষাটোৰ লগত তাক সংপৃক্ত কৰি এটা নতুন ৰূপ পৰিগ্ৰহ কৰিব পৰাকৈ ভাষাটোক আমি উজ্জীৱিত কৰিব পাৰোঁ নেকি, সেই চেতনাৰে সৈতে মই মোৰ নৱপ্ৰজন্মক আহ্বান জনাইছোঁ। আৰু নৱপ্ৰজন্ম ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা, নাভিকমল প্ৰসাৰিত বিশ্বকৰ্মা বুলি মই অনুভৱ কৰোঁ। আৰু সেই বিশ্বকৰ্মাৰ হাততেই পৃথিৱী সমুজ্জ্বল হৈ উঠে। আৰু সেই সমুজ্জ্বল ৰূপটো মোৰ নৱপ্ৰজন্মই বহন কৰিব লাগিব। আৰু সেই নৱপ্ৰজন্মই বহন কৰাৰ শক্তি কলাক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ, তাৰ কথা বতৰাবিলাকৰ সৈতে আমি যোগ হ'ব লাগিব। মই এটা কথা আপোনালোকক কৈ থওঁ, এই মুহূৰ্তত যদি মোক কোনোবাই কয় যে আপুনি শিখ ধৰ্মটো বাদ দিয়ক আৰু মুছলমান ধৰ্মটো গ্ৰহণ কৰক, আৰু এইটো যদি বাধ্যতামূলক হয়, তেন্তে মই শিখ ধৰ্মটো বাদ দিম আৰু মুছলমান ধৰ্মটো গ্ৰহণ কৰিম। আৰু মুছলমান ধৰ্মটো গ্ৰহণ কৰি মই এমাহমানৰ ভিতৰতে মুছলমান লোকসকলে কেনেকৈ মছজিদলৈ যায়,
কেনেকৈ নামাজ পঢ়ে, কেনেকৈ কোৰাণ পঢ়ে, কেনেকৈ আজান দিয়ে, এই কথা বতৰাবিলাক শিকি বুকুত মুহুৰ্মুহু বেদনাৰ আৰ্তনাদ এটাৰে সৈতে মই মছজিদলৈ ধাবিত হ'ম। কিন্তু মোক যদি কোনোবাই কয় যে আপুনি অসমীয়া মাতৃভাষাটো এৰক আৰু গুৰুমুখী পাঞ্জাবী ভাষাটো গ্ৰহণ কৰক, সেইটো হ'ব মোৰ বাবে মৃত্যুৰ সমতুল্য। ভাষা ধৰ্মতকৈ বহুত ওপৰত। ধৰ্ম এটা নিৰ্দিষ্ট জাতিৰ মাজত, নিৰ্দিষ্ট সম্প্ৰদায়ৰ মাজত আবদ্ধ থাকে, আৰু ভাষা এক নিৰ্দিষ্ট ভৌগোলিক সীমাৰেখাত বসবাস কৰা বিভিন্ন জাতিক ই সংযুক্ত কৰি ৰাখে, ই জীপাল কৰি ৰাখে, ই ধাৱমান কৰি ৰাখে, ই ব্যঞ্জনময় কৰি ৰাখে, ই লয় তাল মান শকতেৰে সৈতে ই নতুনৰ শক্তিক ই প্ৰচণ্ড গতিৰে সৈতে ধাবিত কৰাৰ দুৰন্ত একাগ্ৰ একান্ত কাম কৰি থাকে। এটা ভাষা নিশেষ হোৱা মানে এটা জাতিৰ ইতিহাস নিশেষ হৈ যোৱা, এটা জাতিৰ সংস্কৃতি নিশেষ হৈ যোৱা। আৰু মই ভাবোঁ যে এচাম মানুহে কিহৰ তাৰণাত চৌদিশে গোলকীকৰণ পৃথিৱীয়ে গ্ৰাস কৰি অনা ফ্ৰয়ডীয় দৃষ্টিভংগী মাজত থাকিও উপভোগৰ বিশাল পৃথিৱী এখনে তেওঁলোকক হাত তালি দি মাতি থকাৰ পিছতো তেওঁলোকে কি কাৰণে অ আ ক খৰ সৈতে সম্বন্ধ গঢ়িছে, কি কাৰণে তেওঁলোকে ক খ গ ঘ ঙৰ সৈতে সম্বন্ধ গঢ়ি এটা নতুন পথ তৈয়াৰ কৰাৰ, পুৰণি পথটোক নতুনকৈ সজোৱাৰ কাম কৰিছে। আৰু তেওঁলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰিছে যে এই যি প্ৰত্যাহ্বান অসমীয়া ভাষালৈ আহিছে, এই প্ৰত্যাহ্বানক আমি আহ্বানলৈ ৰূপান্তৰ কৰিম। এইবাৰ শুনাই ল'ব বিচাৰিছোঁ ড্ৰাইভাৰ ৰূপম দত্তই আইফোনটোক লৈ কি মন্তব্য কৰিছিল, গতিকে আপোনালোকে শুনক। চাওক, মই এটা এক্সাম্পল দি কথা ক'লে মানুহে বুজি পায় বেছি। আমি সৰুতে মা দেউতাক কিবা এটা বস্তু বিচাৰোঁ, নিদিলে কান্দো, আৰু দিয়াৰ পিছত আমি ফূৰ্তি কৰোঁ। কথাটো ঠিক তেনেকুৱা। আমি এই আইনখন যিখিনি পঢ়ি পাইছিলোঁ সেইটো মতে আমি যুদ্ধ কৰিছিলোঁ, আন্দোলন কৰিছিলোঁ, উৎপাত কৰিছিলোঁ, এতিয়াও কৰি আছোঁ। যেতিয়ালৈকে আইনখনৰ কথাখিনি, গোটেই অন্তৰালৰ কথাখিনি আমি বুজিলোঁ, আমাক বুজাই দিলে, এতিয়া আমি এটা কথাত লাগি আছোঁ, সেই আইনখন সংশোধিত ৰূপত আনক। যদি সেইখন আইন যেতিয়া আমাক সুধিব, আমি সমগ্ৰ ৰাইজৰ আগত সেইখন বিলাই দিম যে ৰাইজ আপোনালোকে কি কয়, এখন একচেপ্ট কৰিব নকৰে। যেতিয়া ৰাইজে কয় যে আমি কৰিম, তেনেহ'লে আমিও কৰিম। যদি ৰাইজে নকৰে, আমিও নকৰোঁ। কিন্তু আন্দোলন তেতিয়ালৈকে চলিব যেতিয়ালৈকে এই আইনখন সংশোধিত ৰূপত যিমানবোৰ কথা তেওঁলোকে মোক বুজালে, সিমানখিনি কথা যদি লিখিত ৰূপত নাহে, সিমানখিনি বুজাব। আৰু 5 তাৰিখৰ ৰূপম দত্ত বা কালিৰ ৰূপম দত্তলৈ আজি মোৰ মিল অকণমান বেলেগ দেখিছে। এটা কাৰণে মই আগত 3 দিন গা ধোৱা নাছিলোঁ, আজি বহুত শান্তি লাগিছে। গৰম পানী 2 চচ, মই মোক ঘৰটো দেখুৱাইছিলোঁ, 2 চচ গৰম পানী কৰিছোঁ, 1.5 ঘণ্টামান মই গা ধুইছোঁ। আজি ঘঁহি অকল মানে ক'লা পানী ওলাইছিলে প্ৰথমতে, সেইকাৰণে মোক অলপ বগা দেখিছে, ফ্ৰেছ দেখিছে আৰু ভাল দেখিছে। আৰু নৰম চৰমৰ কথা নাহে, মই এইটোৱে মানুহ, ইয়াত নৰম আৰু গৰমৰ কথা নাহে। কোনোবাই বেয়া কাম কৰিবতো গৰম হ'ম, কোনোবাই ভাল কাম কৰিবতো নৰম হ'ম। কিন্তু অসমৰ স্বাৰ্থৰ বাহিৰত কোনোবাই যদি কাম কৰে, আটাইতকৈ আগত মই থিয় হ'ম। বাকী মোৰ সংগঠন বাদ দিয়ক, মইতো মাত মাতিমেই, লাগিলে মোক মাৰি পেলক, লাগিলে মোক কাটি পেলক, মই সঁচা কথা চিঞৰিমেই। ইয়াত পইচা কোনো কথাই নাহে। পইচা টকা হ'লে নহয়, আজি মই এই বিটু মোৰ ওচৰতে আছে, মইতো ভাত খাবলৈ মোক আজি 500মান টকা দিয়া, মোৰ গাড়ীখন বনাব দিছোঁ, আৰু মোৰ ঘৰত ভাত খাব লাগে, মোৰ বস্তু একো নাই। ইয়াৰ পৰা মই 500 টকা লৈ আহিছোঁ, 500 টকা মোৰ জেকেটৰ পকেটত সোমাই আছে। চ' ইয়াত ইমান এইবোৰ কৰি মেলি লাভ নাই। 2-3টা মানুহৰ কথা আপোনালোকে শুনি লাভ নাই। মই ধনী নে দুখীয়া, মই পইচা কিমান লৈছোঁ, অনাগত 1 মাহত আপোনালোকে দেখিব নহয়, মোক আপোনালোকে দেখিব। আৰু বহুতে মোক এটা প্ৰশ্ন কৰে, মোৰ মোবাইলটো দিয়াচোন। বহুতে এইটোও লিখিছে, আপুনি হয়তো এইটো দেখা নাই, এইটো আইফোন 13 Pro Max, এইটো মোৰ মোবাইল আইফোন 13 Pro Max, আৰু এইটো OnePlus 11G। এই 2টা মোবাইলে মোৰ আছে। এই মোবাইলটো মোক আমেৰিকাত থকা বাইদেৱে মোক গিফ্ট দিছিল। মোৰ অকাত নাই এইটো মোবাইল কিনিবলৈ, চিধা কথা। আৰু এইটো মোবাইল মই ক্ৰেডিট কাৰ্ডত লৈছিলোঁ, এটা 50,000 টকা ধাৰ আছে। মই মাহেকত কিমান টকাকৈ মোৰ পৰা কাটি থাকে একাউণ্টৰ পৰা, মই যেনে তেনে মাৰি আছোঁ এই ধাৰটো। এই 2টাই মোৰ সম্পত্তি আছে, আৰু মোৰ মোবাইলৰ চখ আছে। মই ভাল পোৱা বস্তুটো মোৰ ঘৰ বাৰী বেছি হ'লেও মই কিনিম। মোৰ জোতা ভাল লাগে, আৰু মোবাইল ভাল লাগে, আৰু ঘড়ী ভাল লাগে। মই এই 3টা বস্তু মই সদায় কিনো, আৰু সদায় কিনিম। মই লাগিলে গাড়ী চলাওঁ বা নচলাওঁ, মানুহৰ চখ পূৰা কৰিব লাগে। পইচা সাঁচি নথ'ব, বিন্দাছ খৰচ কৰক। মৰাৰ পিছত পইচাবোৰ আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে পইচা থ'ব নালাগে। সিহঁতক ভাল মানুহ বনাওক, সিহঁতৰ ৰাস্তা সিহঁতি নিজে মোকলাই ল'ব। পইচা আছে, ফুৰক ঘূৰক, আপুনি মনে ভাল পোৱা কামবোৰ কৰক, আৰু বিন্দাছ থাকক। আনৰ এইবোৰ বস্তু নাচাব মই কি মোবাইল ইউজ কৰোঁ। আপুনি কি ইউজ কৰে আপোনাৰতো চওক না। আপুনি আইফোন 13 Pro Max এটা লওক, সেইটোৱে কথা। আনে কিবা এটা লৈ থাকিলে তাত জ্বলিবলৈ কিন্তু আছে। মই এইটো লৈ কাৰোবাক কৈছোঁ নি মই আইফোন 13 Pro Max চলাম, মোক ভাল লাগে মোবাইল চলাই, ডেটছ অল। এইটোৰ ওপৰত আৰু কমেণ্ট নকৰিব আপোনালোকে প্লিজ। এইটো মোক বাইদেৱে দিয়া,
আৰু তাই আমেৰিকাত থাকে, আমেৰিকাত এইটো ল'ৰাটো তেনেই সংস্কাৰ আৰু সিহঁতি ধনী মানুহ, মইতো ইমান ধনী নহয় ন, সেইকাৰণে দিছে মোক মৰমত, এইটোৱে কথা। যদিহে ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।